দবকাত ভয়ংকৰ পথ দুৰ্ঘটনা। দবকাৰ মদাৰতলীত 4 লেনযুক্ত 36 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। ধান ভৰ্তি বাহনৰ পিছফালে প্ৰচণ্ড খুন্দা আন এখন মালবাহী বাহনে। দুৰ্ঘটনাত পতিত হোৱা মালবাহী ট্ৰাক দুখনৰ নাম্বাৰ AS11DC 7570 আৰু AS01MC 2433। দুৰ্ঘটনাৰ ফলত এখন গাড়ীৰ চালক হেণ্ডিমেন গুৰুতৰভাৱে আহত হয় আৰু আনখন গাড়ীৰ চালক হেণ্ডিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আহত দুয়োকে প্ৰথমে দবকা সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে ধান ভৰ্তি এখন মালবাহী ট্ৰাকখনৰ ওপৰত পথৰ ওপৰতে বাগৰি পৰাত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে। AS11DC 7570 নম্বৰৰ ধান ভৰ্তি ট্ৰাকখন মদাৰতলীত ডিভাইডাৰত ইউটাৰ্ণ ল'ব ধৰোঁতে একে দিশেৰে অহা AS01MC 2433 নম্বৰৰ ট্ৰাকখনে আগৰ গাড়ীখনত নিয়ন্ত্ৰণ হেৰুৱাই জোৰেৰে খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয়। ঘটনাস্থলীত দবকা আৰক্ষী উপস্থিত হৈ পথছোৱা মুকলি কৰাত তৎপৰ হৈ পৰাৰ লগতে তদন্তও আৰম্ভ কৰিছে। হয়, এইটো মদাৰতলী ফৰেষ্ট গেট হয়। মানে এই এখন ধানৰ গাড়ী আছিলে। ধানৰ গাড়ীখন মানে যাব লাগিছিলে ভেলিগুৰি, আহি গ'ল ইয়াত। বেক কৰি যোৱাৰ সময়ত মানে এই 1109টোৱে মানে গাড়ীটো দেখা নাই, সেইটো কাৰণে আহি কিনি খুন্দা মাৰি দিছে। পিছফালৰ পৰা আহি খুন্দা মাৰি দিছে। চালকজনক জানিব পাৰিছোঁ যে গুৰুতৰভাৱে আহত হৈছে। চালকজন দবকা ৰখা নাই, নগাঁও ৰেফাৰ দি দিছে। ভৰি ভাঙি গ'ল, অলপ তেজ ওলাইছে, ফুটা হৈ গ'ল, অলপ মাৰাত্মক অৱস্থা আৰু। পিছত 2-3জনে মিলি ওলাইছে গাড়ীৰ পৰা, JCB দি আনি ড্ৰাইভাৰজনক কেবিন টানিহে ল'বলগীয়া হৈছে। অৱস্থা গুৰুতৰ হৈ আছে চিকিৎসালয়ত। হয়, আৰু এই যি বাহনখন আছিলে, বাহনখন ক'ৰ পৰা আহিছিলে এইটো জানে নেকি? বাহনখন গুৱাহাটীৰ পৰা আহিছে। গুৱাহাটীৰ পৰা আহিছে, হয়। আৰু দবকা আৰক্ষী ইয়াত আহিছেনে? আহিছে, আৰক্ষী উপস্থিত আছে। উদ্ধাৰ কৰিছে নেকি বাহনখনক? পৰি আছিলে বাহনখন এতিয়া উদ্ধাৰ কৰা হৈছে, উদ্ধাৰ কৰা হ'ল, উদ্ধাৰ কাৰ্য চলি আছে।